জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন সদায় সক্ৰিয় আৰু যথেষ্ট মজবুত। গতিকে কোন এক হৈছে কোন মানে এক হোৱা নাই সেইটো আমি নাচাওঁ। আমি নিজৰ কামত কেতিয়াও গাফিলতি নকৰোঁ। খুব নিষ্ঠা আৰু সততাৰে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে খুব সুন্দৰভাৱে কাম কৰি আছে। আমাৰ সন্মানীয় বিধায়কসকলে সাংসদসকলে সকলো সময়তে ৰাইজৰ মাজত থাকি পেলাই মানে নিজকে মানে এটা বেলেগ গ্ৰহৰ প্ৰাণীৰ দৰে ৰখা নাই। আগত যিটো পৰম্পৰা আছিল সকলোৱে ৰাইজৰ মাজত থাকি ৰাইজৰ লগত থাকি ৰাইজৰ সুখে দুখে লগত থাকি ৰাইজৰ হৈ পেলাই কাম কৰি আছে। গতিকে যেতিয়া কাম কৰা হয় ৰাইজৰ মাজত থকা হয় তেতিয়া কোনো ধৰণৰ কোনোবা এক হ'লে কোনোবা বিয়োগ হ'লে কোনোবা যোগ হ'লে কোনো ধৰণৰ মানে প্ৰভাৱ নপৰে বুলি মই ভাবোঁ। পঞ্চায়ত নিৰ্বাচনত আপোনালোক যথেষ্ট মৰম দিছে ৰাইজে, দায়িত্বও বাঢ়িছে। হয়, দায়িত্ব বাঢ়িছে বুলি আমি ক'ব নোৱাৰোঁ। দায়িত্ববোধ আছেই আমাৰ। আমি সদায় দায়িত্বশীল আৰু ৰাইজে আমাৰ কাম কাজক শলাগিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাম কাজক শলাগিছে, মোদী ডাঙৰীয়াৰ কাম কাজক শলাগিছে। সেইকাৰণে আজি চাৰিওফালে যোৰহাটৰ পৰা আৰম্ভ কৰি সকলো জেগাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকল বিপুল ভোটত জয়যুক্ত হৈছে আৰু জয়ৰ যিটো ব্যৱধান মাৰ্জিন যথেষ্ট পৰিমাণে বাঢ়িছে। গতিকে আমি যথেষ্ট উৎসাহী আৰু মই ভাবোঁ আগন্তুক দিনবিলাকত যিসকল প্ৰতিনিধি জিকি আহিছে তেওঁলোকৰ নেতৃত্বত আমি গ্ৰাম অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু ভালদৰে কাম কৰিম। যি ভোল্লাপুৰ স্থানত হাই ছিকিউৰিটি জেলখন নিৰ্মাণ হ'বলৈ গৈ আছে, এই বিভাগৰ সন্মানীয় মন্ত্ৰী আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াই স্পট ভিজিট কৰিলে তেখেতসকলৰ যি ডিপাৰ্টমেণ্টৰ উচ্চপদস্থ বিষয়াসকল আছে তেওঁলোকৰ উপস্থিত লগতে টেকনিকেল যিটো পাৰ্ট চাই ইঞ্জিনিয়াৰিং লগত লৈ আৰ্ট ফিলিং ইতিমধ্যে কাম চলি আছে। আশা কৰোঁ যি সময় ধৰি দিয়া হৈছে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত যিখিনি কাম ফেজ মিনাৰত হৈ যাব লাগে হৈ যাব। আৰু মই প্ৰথমে ধন্যবাদ দিছোঁ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক, আটাইসকলৰ বিষয়াসকলকো ধন্যবাদ দিছোঁ। তেওঁলোকে স্পট ভেৰিফিকেশ্যন কৰি আহি ঠিকাদাৰৰ কামৰ প্ৰগ্ৰেছ কি আছে চালে আৰু আশা কৰিছোঁ মাজে সময়ে আহি এইদৰে এই স্কিমটো ভালদৰে চাই মনিটৰিং ৰিভিউ কৰি সোনকালে সম্পূৰ্ণ কৰি এটা ভাল জেল এখন আমি সকলোৱে পাবলৈ সক্ষম হ'ম। এটা জাতীয় সংগ্ৰামৰ পৰা ৰাজনীতি নিৰ্মাণ মিলিছে। বিজেপিৰ ওপৰত কোন আছে? ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ আধাৰত নিৰ্মিত দল আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ যি আন্তঃগাঁথনি যোগাযোগ যাতায়াত ভাৰতবৰ্ষক আজি উচ্চ শিখৰলৈ লৈ গৈছে, ঠিক তেনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে। তাৰ প্ৰতিফলন এই বাক্তা গাঁৱত 100 শ্বেয়াৰৰ আমি জেল পাবলৈ সক্ষম হৈছোঁ। তেনেকুৱা কথা। আমি উন্নয়নৰ লগত আছোঁ, ৰাইজ উন্নয়নৰ লগত আছে আৰু সেইকাৰণে এক লেণ্ডশ্লাইড ভাৰ্ডিক পাবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টি মিত্ৰ গোষ্ঠী। তাত কোন প্লাছ মাইনাছ ইজিকেল টু জিৰ'ৱে মাইনাছেও প্লাছ মাইনাছ ইজিকেল টু জিৰ' আল্টিমেটলি জিৰ' আৰু 26ত বিজেপি মিত্ৰ গোষ্ঠীৰ চৰকাৰ হ'ব মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ। আৰে মই ক'লোঁ কি ভাই, মাইনাছে প্লাছ কোনো প্ৰত্যাহ্বান নহয়। প্ৰত্যাহ্বান এতিয়া ধূলিসাৎ হৈ গ'ল কংগ্ৰেছ। আপুনি গম পায় নাপায় কংগ্ৰেছে কিমান % ভোট পাইছে? কংগ্ৰেছ এতিয়া ডিমলাইজ হৈ গৈছে। কংগ্ৰেছক মই কৈছোঁ না ইলেকশ্যন যে ফুটা কলহত ফুটা বাল্টিত আৰু কোনোৱে পানী ঢালিবলৈ নাযায়। মই ক'লোঁ কি যে কংগ্ৰেছক বাই ফিজ দিছে অসমৰ জনগণে, দেশৰ জনগণে, হিন্দুস্তানে।